নমস্কাৰ ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোলৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ উৎসৱ পাৰ্বণ, অসমৰ ফেষ্টিভেলসমূহৰ বিষয়ে। অলৰেডি আছাম এণ্ড ইটছ পিপুল ভাগটোত আমি নেশ্যনেল পাৰ্ক, বুকছ এণ্ড অথৰ আদি বহুতো চেপ্টাৰ কমপ্লিট কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'সমূহ এতিয়ালৈকে চোৱা নাই, আমাৰ ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে ভিজিট কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। Future Focus Assam. Let's build the future. আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন যিটো হৈ যোৱা এছাইত আহিছিলে। প্ৰথম প্ৰশ্নটো হ'ল তলৰ কোনটো 7 বিহুত অন্তৰ্গত নহয়? তাঁত বিহু, গোসাই বিহু, নাঙল বিহু, ফাট বিহু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ফাট বিহু। ফাট বিহু আমাৰ 7টা বিহুৰ ভিতৰত অন্তৰ্গত নহয়। আহকচোন 7টানো বিহু কি কি আমি তাকে চাওঁ। বহাগ বিহু হিচাপে পালন কৰা বিহুৰ 7টা বিহু হ'ল প্ৰথম গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, চেনেহী বিহু বা ঘৰচীয়া জীৱ জন্তুৰ বিহু বুলিও জনা যায়, কিছুমান কিতাপত আমি পাওঁ, আৰু চেৰা বিহু। গতিকে 7টা বিহু আমি আজিৰ পৰা ভুল নকৰোঁ কোনো পৰীক্ষাত। গতিকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ। আজি দ্বিতীয়টো প্ৰশ্ন, তলৰ কোনটো কৃষিভিত্তিক উৎসৱ? 1 নম্বৰত আছে উপনয়ন, দ্বিতীয় পঞ্চমীত, তৃতীয় চকলং আৰু ঘ আছে আলি আই লৃগাং। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আলি আই লৃগাং। আলি আই লৃগাং আমাৰ মিচিং ভাইসকলে উদযাপন কৰা এটি কৃষিভিত্তিক উৎসৱ। গতিকে আহকচোন আলি আই লৃগাঙৰ বিষয়ে আমি অলপ ডিছকাছ কৰোঁ। মিচিংসকলৰ আলি আই লৃগাং অসমৰ এটি প্ৰাচীন কৃষি উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণিৰ উৎসৱ বুলিও কোৱা হয়। মিচিং ভাষাত আলি মানে শস্যৰ বীজ অৰ্থাৎ কঠীয়া বুলিও জনা যায়, আই মানে ফল আৰু লৃগাং মানে আৰম্ভণি। গতিকে আলি আই লৃগাঙৰ ফুল মিনিংটো কেতিয়াবা আলি আই লৃগাঙৰ কোনো এটা শব্দ, আলিটো বা লৃগাংটো আমাৰ পৰীক্ষাত দিয়ে আৰু তাৰ অৰ্থটো সোধে। গতিকে আমি পৰীক্ষাত এই কথাটো মনত ৰাখিবলগীয়া। পাছতি অসমত পালন কৰা উৎসৱসমূহৰ কোনটো ভাগৰ অন্তৰ্ভুক্ত? ক সামাজিক উৎসৱ, খ ধৰ্মীয় উৎসৱ, গ কৃষিভিত্তিক উৎসৱ, ঘ ঋতুভিত্তিক উৎসৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ধৰ্মীয় উৎসৱ। আহকচোন ইয়াৰ বিষয়ে আমি অলপ চাওঁ। পাছতি শ্ৰীকৃষ্ণৰ জন্মৰ 5 দিনৰ দিনা অসমৰ বৈষ্ণৱ সত্ৰসমূহে পালন কৰা পাছতি এক ধৰ্মীয় উৎসৱ। গতিকে পাছতি কি আমি ভালদৰে বুজি পালোঁ। গতিকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ফ'ক ডান্স ইজ এছ'চিয়েট উইথ নৰহৰি বুঢ়া ভকত? নৰহৰি বুঢ়া ভকতৰ লগত কোনটো লোকনৃত্য জড়িত? ইয়াৰ এ কি আছে ঝুমুৰ, বি ওজাপালি, চি ভোৰতাল নৃত্য, ডি দেওধানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি ভোৰতাল নৃত্য। ইয়াত এটো চি হৈ আছে, গতিকে এইটো হ'ল এ। ঠিকে আছে। ইয়াৰ ভোৰতাল নৃত্যৰ বিষয়ে আমি অকণমান চাওঁ। বৰপেটা ভোৰতাল নৃত্য বিকাশ কৰিছিল এগৰাকী সত্ৰীয়া শিল্পী নৰহৰি বুঢ়া ভকতদেৱে। বিহুৰ সময়ত পৰিৱেশন কৰা শংকৰী সংস্কৃতিৰ সম্প্ৰসাৰণৰ বাবে এই ভোৰতাল নৃত্য ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছত এটা মষ্ট কমন কুৱেশ্যন যিটো বহুত পৰীক্ষাত ৰিপিট হোৱা দেখা যায়। দেওধানী ডান্স ইজ এছ'চিয়েট উইথ দ্য ৱৰ্শ্বিপ অফ গডেছ। দেওধানী নৃত্য কোনগৰাকী দেৱীৰ আৰাধনাৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমি চাম। এ লক্ষ্মী, বি দুৰ্গা, চি কালী, ডি মাৰৈ অথবা মা মনসা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মা মনসা। আকৌ এটা মষ্ট ৰিপিটেড কুৱেশ্যন। হাইদাং গীত এছ'চিয়েট উইথ, হাইদাং গীত কোনটো জনগোষ্ঠীৰ লগত জড়িত? ইয়াৰ উত্তৰসমূহ এ বড়ো, বি মিচিং, চি কাৰ্বি আৰু ডি সোণোৱাল কছাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি সোণোৱাল কছাৰী। ইয়াৰ পাছত এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। হুইচ ভটিমা ইজ দ্য ৱৰ্ক অফ মাধৱদেৱা? কোন ভটিমা বা কোন ভাগ ভটিমা মাধৱদেৱৰ সৃষ্টি? উত্তৰসমূহ হ'ল নাথ ভটিমা, দেৱ ভটিমা, ৰাজ ভটিমা, গুৰু ভটিমা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গুৰু ভটিমা। আহকচোন ইয়াৰ বিষয়ে অকণমান চাওঁ। শংকৰদেৱৰ ভটিমাসমূহ 3 প্ৰকাৰৰ আছিল। নাথ ভটিমা, ৰাজ ভটিমা, দেৱ ভটিমা আৰু অন্য এক ভটিমা যি মাধৱদেৱৰ সৃষ্টি আছিল সেয়া হ'ল গুৰু ভটিমা। জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত হয়? আমি জোনবিল মেলাৰ বিষয়ে জানো। জোনবিল মেলা মানে বাটাৰ ছিষ্টেম থাকে, মানে বস্তুৰ আদান প্ৰদানৰ লগত জড়িত। কোনখন ডিষ্ট্ৰিক্টত আছে? নগাঁও, মৰিগাঁও, শোণিতপুৰ, হোজাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও জিলাৰ জোনবিল নামে ঠাইত অনুষ্ঠিত হয়। ইয়াত সামগ্ৰীৰ বিনিময় হয়।
এই প্ৰথাটো অতি পুৰণি প্ৰথা, গতিকে আজিলৈকে মৰিগাঁও ডিষ্ট্ৰিক্টত এই প্ৰথা চলি আহিছে। ইয়াৰ পাছৰ কুৱেশ্যনটো, হুইচ ট্ৰাইব চেলিব্ৰেট পৰাগ? পৰাগ তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? উত্তৰসমূহ হ'ল তিৱা, হাজং, গাৰো আৰু মিচিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, মিচিং। মিচিং সম্প্ৰদায়ে এই পৰাগ ফেষ্টিভেলটো উদযাপন কৰে। পৰাগ মিচিংসকলৰ লোক উৎসৱ। আহিন কাতি মহীয়া আহুধান চপাই শেষ কৰি নৰাচিঙা অৰ্থাৎ পৰাগ উৎসৱ পালন কৰা হয়। নৰাচিঙা উৎসৱক আমি পৰাগ বুলি জানো। ঠিক আছে। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল ৱাংলা চেলিব্ৰেটেড বাই। ৱাংলাক তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? তিৱা, হাজং, গাৰো আৰু ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গাৰোসকলে ৱাংলা ফেষ্টিভেল উদযাপন কৰে। ৱাংলা গাৰোসকলৰ কৃষিভিত্তিক উৎসৱ। এই উৎসৱ আহিন কাতি মাহত অনুষ্ঠিত কৰা হয়। 11 নম্বৰ প্ৰশ্নটো হ'ল লেৱাটনা বিহু ইজ এ ফেষ্টিভেল অফ হুইচ অফ দ্য ফলোয়িং এথনিক গ্ৰুপছ? লেৱাটনা বিহু তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ উত্তৰসমূহ হ'ল তিৱা, হাজং, গাৰো আৰু ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হাজং। ফাইণ্ড দ্য অড ওৱান। তলৰ কোনটো অশুদ্ধ বাছি উলিয়াবলৈ দিছে? এটা ছাইডে আমাৰ সম্প্ৰদায়খিনি আছে আৰু আনটো ছাইডে তেখেতলোকৰ পোচাকখিনি আছে। কত আছে দখনা বড়ো, খত আছে পিনি কাৰ্বি, গত আছে জস্কাই সোণোৱাল কছাৰী আৰু ঘত আছে মিবু গালুং মিচিং। আমি মিবু গালুং মিচিং আমি এই পৰীক্ষাত SI পৰীক্ষাত ইয়াৰ প্ৰশ্ন অহা দেখা গৈছে। পিনি কাৰ্বিসকলৰ সেইটো শুদ্ধ, দখনা বড়োসকলৰ সেইটো শুদ্ধ। গতিকে ভুল উত্তৰটো হ'ল জস্কাই সোণোৱাল কছাৰী। আহকচোন ইয়াৰ বিষয়ে আমি অলপ ডিছকাছ কৰোঁ। জস্কাই তিৱাসকলে পৰিধান কৰা চাদৰ, পিনিকি কাৰ্বি মহিলাসকলে পৰিধান কৰা মেখেলা, মিবু গালুং কি মিচিংসকলে পৰিধান কৰা এটি চোলা। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ফাইণ্ড দ্য অড ওৱান। আকৌ আমাক অমিলটো বিচাৰি উলিয়াবলৈ দিছে। খগেন মহন্ত কাৰ লগত জড়িত? বিহুগীতৰ লগত বা বিহু সম্ৰাট বুলি জনা যায়। ৰামেশ্বৰ পাঠক কামৰূপী লোকগীতৰ সম্ৰাট। গত আছে প্ৰতিমা পাণ্ডে বৰুৱা গোৱালপৰীয়া লোকগীত। ঘত আছে উমাকান্ত বৈৰাগী ভোৰতাল নৃত্য। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো বা অমিলটো হৈ গ'ল উমাকান্ত বৈৰাগী, যি ভোৰতাল নৃত্য নহয় টোকাৰী গীতৰ লগতহে জড়িত। আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ছং ইজ এছ'চিয়েট উইথ বিহু? কোনটো গীত বিহুৰ লগত জড়িত? ইয়াৰ উত্তৰসমূহ হ'ল চিকন সৰিয়হ গীত, জনা গাভৰুৰ গীত, নাহৰৰ গীত আৰু জোনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জোনা। জোনা যিটো গীত আজিৰ দিনত বিলুপ্তিৰ দিশত, গতিকে জোনা বিহুৰ লগত জড়িত এটি গীত। আহকচোন জোনাৰ বিষয়ে আমি অলপ ডিছকাছ কৰোঁ। জোনা বিহুত হুঁচৰি গাওঁতে আগত গোৱা চুটি পদ। জোনা 4 প্ৰকাৰৰ: পৰুৱা জোনা, নাঙল জোনা, তাঁতিৰ জোনা আৰু কপাহৰ জোনা। গতিকে জোনা কেই প্ৰকাৰৰ? 4 প্ৰকাৰৰ: পৰুৱা জোনা, নাঙল জোনা, তাঁতি জোনা আৰু কপাহৰ জোনা। জোনা কি বস্তু আমি ভালদৰে গম পালোঁ, বিহুৰ আগত গোৱা এটা চুটি পদ। ঠিকে আছে, আজি এই উৎসৱ পাৰ্বণৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ কিবা ডাউট আছে বা কিবা কুৱেশ্যন আছে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখিলোঁ। পৰৱৰ্তী আছাম এণ্ড ইটছ পিপুলৰ টপিকসমূহ আমি অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে লাইক কৰা নাই যদি লাইক কৰক, কমেণ্ট কৰা নাই যদি কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু বন্ধু বান্ধৱী কোনোবা চিনাকিয়ে যদি কোনোবা পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেখেতলোকৰ লগত আমাৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। জয় হিন্দ।